নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম ৰিজাল্টটো মুকলি হৈ গ'ল। তো আপোনালোকে ৰিজাল্টটো চেক কৰা নাই যদি চেক আউট কৰি ল'ব। তো বহুতে কাট অফৰ কথা সুধিছিল, মানে আফটাৰ ৰিজাল্ট তো ৰেংক এনালাইচিছ কৰি কাট অফৰ কথা কৈছিলে। তো আগতে কাট অফৰ ভিডিঅ' দিয়া আছে, তাত মাৰ্ক ৱাইজ তেনেকৈ দিয়া আছিলে, কিন্তু এতিয়া ৰেংক ৱাইজ তো কাট অফ দিয়া আছে। তো কাউন্সিলিঙত মেইনলি ৰেংক বেচিছতে কাউন্সিলিং কৰিব মাতে। তো ইয়াতে 2025ত এক্সপেক্টেড কাট অফ আৰু 2024ত কিমান কাট অফ গৈছিলে, তো কিমানটা কাউন্সিলিং হৈছে, প্ৰত্যেকটা কাউন্সিলিঙতে কিমান কাট অফ গৈছিলে, ইয়াৰ ওপৰত আমি চাই ল'ম। আৰু ইয়াত চোৱাই নহয়, আপোনালোকে লাষ্ট ইয়াৰৰ PDF বিলাকো ডাউনলোড কৰিব পাৰিব। তো কেনেকৈ কৰিব, তো সেই সকলোবিলাকে জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কথা বেল আইকনটো অন কৰি থৈ দিব। তো আৰু পাছত নটিফিকেশ্যনবিলাক দি থাকিব কাউন্সিলিং সকলোবিলাক আমি জনাম। তো আপোনালোকে অসম ফিচাৰৰ এইটো পোষ্ট যিটো ৱেবছাইটত আছে, এই পোষ্টটোত সকলোবিলাক ডিটেইলছ পাই যাব। তো ৱেবছাইটত আপোনালোকে কি বুলি গুগলত আপোনালোকে eduosomplus.com বুলি চাৰ্চ কৰিলে আপোনালোকে পাই যাব। তো ইয়াৰ লিংক ডেছক্ৰিপশ্যনতো দিয়া আছে, তো আপোনালোকে তাৰে পৰা ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। তো ইয়াতে সকলোবিলাক দিয়া আছে। দ্য ফলোইং টেবল প্ৰভাইড দ্য কাট অফ ৰেংক ফৰ দ্য SSUHS BSc নাৰ্ছিং কাউন্সিলিং 2024। তো সকলো পিছত ৰিজাৰ্ভেশ্যন সকলোবিলাক দিয়াই আছে। তো 2024ত 5টা কাউন্সিলিং হৈছিল। তো 5 ৰাউণ্ড কাউন্সিলিং হৈছিলে, আৰু ইয়াতে প্ৰথম ৰাউণ্ড কাউন্সিলিঙতে চিট বেছি আছিলে। তো বাকীকেইটা 4, 5 কাউন্সিলিং 5টা চিটৰ কাৰণে, 6টা চিটৰ কাৰণে, 8টা চিটৰ কাৰণে তেনেকুৱাকৈ হৈছিলে। তো আপোনালোকে এনেকুৱা এক্সপেক্ট নকৰিব যে 4বাৰ হৈছে মানে এইবাৰো কাউন্সিলিং হ'ব। তো কাউন্সিলিংটো ডিপেণ্ড কৰে ফাৰ্ষ্ট কাউন্সিলিঙৰ পিছত ছেকেণ্ড কাউন্সিলিঙত কিমান চিট হ'ল, তো ছেকেণ্ড কাউন্সিলিঙৰ পাছত যদি চিট থাকে তেনেহ'লে থাৰ্ড কাউন্সিলিং হয়, তেনেকৈ কাউন্সিলিংবিলাক হয়। তো যদি চিট কেপাচিটি খালী থাকে হ'ব, আৰু মানে 4, 5 এইবিলাক কাউন্সিলিঙত মাত্ৰ 3টা 4টা এইবিলাক চিটৰ কাৰণে কাউন্সিলিং হয়। তো আপোনালোক ফাৰ্ষ্ট ছেকেণ্ড কাউন্সিলিঙতে মানে পোৱাখিনি বহুত চান্স থাকে। বাকী আপোনালোকে এলিজিবিলিটি পাৰ্চেণ্টেজৰ ভিডিঅ' বা মানে কাট অফ ৰেংকছ এইবিলাকো চাই ল'ব পাৰিব। আৰু চিট কেপাচিটি ডকুমেণ্ট সকলোবিলাকৰ ভিডিঅ' দিয়া আছে, আপোনালোকৰ চেনেল পেজ বা লিংক ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব। তো এতিয়া আমি ফাৰ্ষ্ট কাউন্সিলিংটো জুলাইত হৈছিলে। তো জুলাই 2024ত হৈছিলে। তো লাষ্ট ইয়াৰৰ কথা কৈছোঁ। তো এই বছৰো উইথিন 1 মান্থৰ ভিতৰত কাউন্সিলিং হৈ যাব। তো জুলাই লাষ্ট নহ'লে আগষ্ট ফাৰ্ষ্টত কাউন্সিলিং হৈ যাব। তো কাউন্সিলিঙৰ ওপৰত এক্সট্ৰা ভিডিঅ' বনাম বাৰু, আপোনালোকে আমাৰ লগত জইন হৈ থাকিব। আৰু তো কিমান গৈছিলে আনৰিজাৰ্ভৰ কাৰণে, তো 144 ৰেংকলৈকে চিট পাইছিলে। তো GM চিট পাবৰ কাৰণেতো মাৰ্কটো হাইষ্ট লাগিব, মানে হাই যাব। তো বাকী ইয়াতে অভাৰঅল মানে 5খন গভৰ্ণমেণ্ট কলেজৰ যিকোনো এখনত চিট পাবৰ কাৰণে আপোনালোকে এইটো লাষ্ট ইয়াৰ গৈছিলে। তো কাট অফৰ ভিডিঅ'বিলাক চাই ল'ব বাৰু, বা চিট কেপাচিটিৰ ভিডিঅ' চাই ল'ব। নেক্সট EWS। তো EWSৰ কাৰণে গৈছিলে 324। তাৰপিছত OBCৰ কাৰণে গৈছিলে 447 ৰেংকলৈকে। নেক্সট SCৰ কাৰণে গৈছিলে 655, আৰু ST প্লেনৰ কাৰণে 762, আৰু ST হিলছৰ কাৰণে 1162। এইখিনি ৰেংকলৈকে ফাৰ্ষ্ট কাউন্সিলিঙত গৈছিলে। তো আপোনালোকে ইয়াতে ৰেংকখিনি কোৱা হৈছে। তো ৰেংকখিনি আপোনালোকে ভেৰিফাইড কৰিবৰ কাৰণে আমাৰ ৱেবছাইটতে ভেৰিফাই কৰিব পাৰিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে এইবিলাক দিয়া আছে বাৰু, তো গোটেইকেইটাৰ এনালাইচিছ কৰা আছে। নেক্সট তলৰ ফালে ইয়াতে ফাৰ্ষ্ট কাউন্সিলিং, তো ইয়াতে নটিচবিলাক দিয়াই আছে। তো ক্লিক হেয়াৰ, ছেকেণ্ড কাউন্সিলিং, থাৰ্ড কাউন্সিলিং, ফ'ৰ্থ কাউন্সিলিং, 5 কাউন্সিলিং দিয়াই আছে। ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰাৰ পিছত আপোনালোকে লাষ্ট ইয়াৰৰ এনেকৈ নটিচবিলাক ডাউনলোড কৰিব পাৰিব। চাব পাৰে লাষ্ট ইয়াৰ 29 তাৰিখে জাৰি কৰিছিলে। তো প্ৰভিজনেল এডমিশ্যন লিষ্টটো এনেকৈ জাৰি কৰিছিলে। তো ইয়াতে সকলোবিলাক দিয়াই আছে। তো আপোনালোকে নিজে ভেৰিফাইড কৰি ল'ব পাৰিব। তো আপোনালোকে নিজে ভেৰিফাইড কৰিলে এটা নিজে আইডিয়া পাব। আৰু কলেজ ৱাইজ বনাব ক'লে ভিডিঅ'টো বহুত লং হৈ যাব, আৰু অলপমান যিটো মানে ৰিচাৰ্জ আছে সেই ৰিচাৰ্জটো বেছি কৰিব লাগিব। যদি আপোনালোকে অসম ফিচাৰৰ প্ৰিমিয়াম হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব বিচাৰিলে জইন হ'ব পাৰিব। তো ইয়াতে ফাষ্টেষ্ট এণ্ড মষ্ট একুৰেট এডমিশ্যন নটিচ, কাউন্সিলিং নটিচ এইবিলাক নটিচ দিয়া হয়। এই গ্ৰুপটো 24/7 অন থাকিব। তো টাইম টু টাইম আপডেটবিলাক পাব আপোনালোকে। দিলে কনফিউজন। তো গাইডেড বাই এক্সপিৰিয়েঞ্চ ষ্টুডেণ্ট। তো কাউন্সিলিং বা এডমিশ্যনৰ টাইমত বহুতে মিষ্টেক কৰে। তো আপোনালোকে যাতে এই মিষ্টেকবিলাক নকৰে, কিবা সুধিব লগা থাকিলে পূৰা এনি টাইম সুধিব পাৰিব। তো এই গ্ৰুপটো পেইড গ্ৰুপ হয়। তো 79 ৰুপিজ হয়। তো জইন হ'বৰ কাৰণে হোৱাটছআপ নম্বৰ দি আছে, হোৱাটছআপত কণ্টেক্ট কৰিব। অসম ফিচাৰৰ ফ্ৰী গ্ৰুপো আছে, কিন্তু ফ্ৰী গ্ৰুপবিলাক লিমিটেড হয়, কিন্তু পেইড গ্ৰুপটো আপোনালোকে এডভান্স পাব। তো জইন হ'ব বিচাৰিলে আপোনালোকৰ ইচ্ছা। নেক্সট তলৰ ফালে ছেকেণ্ড কাউন্সিলিং,
তো আপোনালোকে নিজে গম পাই যাব যে মানে ফাৰ্ষ্ট কাউন্সিলিঙত কিমান গৈছিলে, ছেকেণ্ড কাউন্সিলিঙত আৰু কিবা ডিফাৰেঞ্চ কিমানমান ডিফাৰেঞ্চ থাকে। তো ডিফাৰেঞ্চটো আমি আলোচনা কৰিম। তো নেক্সট ছেকেণ্ড কাউন্সিলিংটো আগষ্টত হৈছিলে, প্ৰায় এমাহমান পাছত হৈছিলে। আনৰিজাৰ্ভৰ কাৰণে 172 গৈছিলে, EWS কাৰণে 345, OBCৰ কাৰণে 539, SCৰ কাৰণে 696, তাৰপিছত ST প্লেনৰ কাৰণে 811 আৰু ST হিলছৰ কাৰণে 1190। এইখিনি ছেকেণ্ড কাউন্সিলিঙত গৈছিলে। থাৰ্ড কাউন্সিলিংটোত গৈছিলে, থাৰ্ড কাউন্সিলিং ছেপ্টেম্বৰ মানত দিছিলে। তো আনৰিজাৰ্ভৰ কাৰণে 202, তাৰপিছত EWSৰ কাৰণে 194। তো আপোনালোকে চাব পাৰে। তো থাৰ্ড কাউন্সিলিঙত EWSৰ কাৰণে ৰেংকটো কমি আহিলে। তো ইয়াৰ ৰিজনটো কি হ'ব পাৰে? তো আপোনালোকে ৰিজনটো নিশ্চয় জানিব। তো ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙত EWSৰ কাৰণে চিট আছিলে, কিন্তু থাৰ্ড কাউন্সিলিঙত চিটবিলাক ফিল আপ হৈ যোৱাৰ কাৰণে প্ৰায় এটা দুটা চিটৰ কাৰণে হৈছিলে আৰু মানে 194ৰ ৰেংকত গৈছিলে। কেতিয়াবা কিছুমান কেণ্ডিডেটে ভাল মাৰ্ক থাকিলেও কেতিয়াবা কাউন্সিলিঙত যাব নোৱাৰে। তো তেওঁলোকৰ পাৰ্চনেল ৰিজন থাকে বাৰু। কিন্তু বাকী ছেকেণ্ড কাউন্সিলিং হ'লে ছেকেণ্ড কাউন্সিলিঙত গুচি যায়, থাৰ্ড কাউন্সিলিং হ'লে থাৰ্ড কাউন্সিলিং সেনেকৈ মানে গুচি যায় আৰু। তো আৰু ফাৰ্ষ্ট কাউন্সিলিঙত বহুতো ডকুমেণ্ট নাথাকে, তেনেকুৱা হৈ যায়। তো তাৰ কাৰণে ছেকেণ্ড বা থাৰ্ড কাউন্সিলিং এটেণ্ড কৰি দিয়ে। তো আপোনালোকে ডিফাৰেঞ্চ চাব পাৰে। তো EWSৰ থাৰ্ড কাউন্সিলিঙত মানে ৰেংকটো ইনক্ৰিজ হৈ গ'ল, মানে হাই গ'ল। OBCৰ কাৰণে 664, SCৰ কাৰণে 733, ST প্লেনৰ কাৰণে 833 আৰু ST হিলছৰ কাৰণে চিট নাছিলে। তো চিট নাছিলে কাৰণে ইয়াতে এনে বুলি দিয়া গৈছে, তো নট এপ্লিকেবল। বাকী ST হিলছৰ কাৰণে থাৰ্ড কাউন্সিলিঙতে চিটবিলাক ছেকেণ্ড কাউন্সিলিঙতে চিট ফিল আপ হৈছিলে। তো থাৰ্ড কাউন্সিলিঙলৈকে নাহিলে। তো এনেকৈ চিট থাকিলে কাউন্সিলিং হয়। নেক্সট ফ'ৰ্থ কাউন্সিলিং আপোনালোকে কাট অফটো চাই লওক। আনৰিজাৰ্ভৰ কাৰণে 159। তো আপোনালোকে চাব পাৰে। তো ফ'ৰ্থ কাউন্সিলিঙত আনৰিজাৰ্ভৰ কাৰণে কম গুচি গ'ল। তো ৰিজনটো কি? তো মানে ৰিজনটো হৈ গ'ল যে চিট নাছিলে। তো সেইকাৰণে মানে মানে এইটো হাই গ'ল, 159 গুচি গ'ল। তো আপোনালোকে থাৰ্ডত 202লৈকে গৈছিল, ইয়াত কিন্তু আপোনালোকে 159লৈকেহে গ'ল। আৰু বাকী থাৰ্ড ফ'ৰ্থ কাউন্সিলিঙত যিবিলাক কেণ্ডিডেট যায় তাৰে বেছিভাগে মানে চিট এক্সচেঞ্জৰ কাৰণে যায়। কোনোবা যদি আছাম মেডিকেল কলেজত পাইছে গুৱাহাটী মেডিকেলত ল'ব যায়, তেনেকুৱা মানে চিটবিলাক তেওঁলোকে চেঞ্জ কৰিব যায়, বেলেগত ল'ব যায়। তেনেকুৱা কৰিব পাৰি ছেকেণ্ড থাৰ্ড কাউন্সিলিং। ফাৰ্ষ্ট কাউন্সিলত তেনেকুৱা নহয়। নেক্সট ফ'ৰ্থ কাউন্সিলিঙত আমি চাই লওঁ। আনৰিজাৰ্ভৰ কাৰণে 159, EWSৰ কাৰণে 392, OBCৰ কাৰণে 744, SCৰ কাৰণে 897, ST প্লেনৰ কাৰণে 835 আৰু ST হিলছৰ কাৰণে নাছিলে। তো 5 নম্বৰ কাউন্সিলিং হৈছিলে। তো 5 নম্বৰ কাউন্সিলত মাত্ৰ 5টা চিটৰ কাৰণে কাউন্সিলিং হৈছিলে। তো আনৰিজাৰ্ভৰ কাৰণে 3টা চিট আছিলে। তো 5টা নে 6টা বাৰু। আনৰিজাৰ্ভৰ কাৰণে 3টা নে 4টা চিট আছিলে। তো আমি নটিছখনৰ পৰা চেক আউট কৰি ল'ব পাৰোঁ। 5 ৰান কাউন্সিলিঙত ক্লিক কৰাইছোঁ, তেনেকুৱা ধৰণে আহি যাব। তো ইয়াতে আপোনালোকে চাব পাৰে 5টা চিটৰ কাৰণে কাউন্সিলিং হৈছিলে। তো আনৰিজাৰ্ভৰ কাৰণে কিমান গৈছিলে? শিলচৰতে আছিলে। তো 382 গৈছিলে। নেক্সট OBC NCLৰ কাৰণে 805 আৰু ST প্লেনৰ কাৰণে 2595। তো মাত্ৰ এটা চিটৰ কাৰণে তো বহুত লেটকৈ কাউন্সিলিং হৈছিলে। তো কেতিয়া হৈছিলে আমি জনাই দিওঁ আপোনালোকক। তো এইটো কাউন্সিলিং হৈছিলে ডিচেম্বৰ মাহত। তো ফাৰ্ষ্ট কাউন্সিলিং হৈছিলে আগষ্টত আৰু 5 নম্বৰ কাউন্সিলিং হৈছিলে ডিচেম্বৰত। তো ফাৰ্ষ্ট কাউন্সিলিংটো জুলাইত হৈছিলে। তো জুলাইৰ 25 মানত হৈছিলে। আৰু যিটো 5 কাউন্সিলিং হৈছিলে সেইটো হৈছিলে ডিচেম্বৰত। 4-5 মাহৰ গেপ। তো 4-5 মাহ অভিয়াছলি ষ্টুডেণ্টবিলাকে বেলেগ বেলেগ কৰ্চ বা প্ৰাইভেট এনেকৈ লৈ লয় আৰু। তো লাষ্টলৈকে বাৰু কাট অফটো কমি যায়। তো ST প্লেনৰ কাৰণে গ'ল 2595। তো বাকী তলৰ ফালে আপোনালোকে মানে চেক আউট কৰি ল'ব পাৰিব। তো ফাৰ্ষ্ট কাউন্সিলিং, ছেকেণ্ড কাউন্সিলিং, থাৰ্ড কাউন্সিলিং, ফ'ৰ্থ কাউন্সিলিং, 5 কাউন্সিলিঙত কিমান গৈছিলে। তো ইয়াতে দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে ফাৰ্ষ্ট কাউন্সিলিঙত 144, তাৰপিছত ছেকেণ্ড কাউন্সিলিঙত 172, থাৰ্ড কাউন্সিলিঙত 202, ফ'ৰ্থ কাউন্সিলিঙত 159, তাৰপিছত ফিফ্থ কাউন্সিলিঙত 386। নেক্সট EWSৰ কাৰণে ফাৰ্ষ্ট কাউন্সিলিঙত 324, ছেকেণ্ড কাউন্সিলিং 345, থাৰ্ড কাউন্সিলিঙত 194, ফ'ৰ্থ কাউন্সিলিঙত 392 আৰু 5 কাউন্সিলিঙত চিট নাছিলে। নেক্সট OBCৰ কাৰণে ফাৰ্ষ্ট কাউন্সিলিঙত 447, ছেকেণ্ড কাউন্সিলিঙত 539, থাৰ্ড কাউন্সিলিঙত 664 আৰু ফ'ৰ্থ কাউন্সিলিঙত 744 আৰু 5 কাউন্সিলিঙত 805। নেক্সট SCৰ কাৰণে ফাৰ্ষ্ট কাউন্সিলিঙত 655, ছেকেণ্ড কাউন্সিলিঙত 696, থাৰ্ড কাউন্সিলিঙত 733, ফ'ৰ্থ কাউন্সিলিঙত 897 আৰু 5 কাউন্সিলিঙত চিট নাছিলে। নেক্সট ST প্লেনৰ কাৰণে ফাৰ্ষ্ট কাউন্সিলিঙত 762, তাৰপিছত ছেকেণ্ড কাউন্সিলিঙত 811, থাৰ্ড কাউন্সিলিঙত 833, তাৰপিছত ফ'ৰ্থ কাউন্সিলিঙত গৈছিলে 835 আৰু 5 কাউন্সিলিঙত গৈছিলে 2595। নেক্সট ST হিলছ। তো ST হিলছত ফাৰ্ষ্ট কাউন্সিলিঙত 1162, ছেকেণ্ড কাউন্সিলত 1190, বাকী থাৰ্ড, ফ'ৰ্থ, 5 চিট নাছিলে। তো নেক্সট
এক্সপেক্টেড কাট অফ টু ট্ৰেণ্ডছ ফৰ 2025 এইটো প্ৰেডিকশ্যনে দিয়া হয়। একচুৱেল যিটো কাট অফ আছে সেইটো কাট অফটো অলপমান ডিফাৰেণ্ট থাকিব। তো এইখিনি প্ৰিভিয়াছ ইয়াৰ ডাটাৰ পৰা বনোৱা হৈছে। তলৰ ফালে দিয়াই আছে একচুৱেল কাট অফ মে ভাৰী। তো একচুৱেল যিটো কাট অফ তো অলপমান ডিফাৰেঞ্চ থাকিব। তো বহুতে সুধিছিল যে নলবাৰী মেডিকেল কলেজ বা মানে বৰপেটা মেডিকেল কলেজত মানে এনেকুৱা নতুন নতুন কলেজ আহিব নে নাই। তো বৰপেটা কেঞ্চাৰ কেয়াৰত অলৰেডি আছে। তো সেইটো ছেমি গভাৰ্ণমেণ্ট টাইপ হয়, মানে ডাইৰেক্টলি গভাৰ্ণমেণ্ট নহয়। বাকী বৰপেটা মানে ফখৰুদ্দিন আলি আহমেদত এতিয়ালৈকে মানে এইবিলাকৰ নটিচ নাই দিয়া। তো লাষ্ট ইয়াৰো এনেকুৱা বহুত ফেক নিউজ ওলাইছিলে য'ত কৈছিলে যে নলবাৰী মেডিকেল কলেজত দিব। তাৰপিছত মই নিজে ইমেইল কৰি সুধিছিলোঁ। তো সেই ইমেইলবিলাকৰ আপোনালোকৰ স্ক্ৰীনশ্বট লাষ্ট ইয়াৰ ভিডিঅ'ত দেখাই দিছিলোঁ। তো এইবাৰো এনেকুৱা কোনো অফিচিয়েল নটিফিকেশ্যন দিয়া নাই। আৰু এইবাৰ 2020 আপডেটেড ডেষ্টিনেশ্যন চিট কেপাচিটি ভিডিঅ' দিয়াই আছে। তো আপোনালোকক ৱেবছাইটত দেখাই দিছোঁ এইবিলাক আপডেটেড হয় বুলি। তো এতিয়ালৈকে নটিচ দিয়া নাই। নটিচ দিলে আমি জনাই দিম বাৰু। তো এতিয়া ইয়াতে 2024 কাট অফটো চালোঁ। আমি 2025 কাট অফটো চাই ল'ম। তো আনৰিজাৰ্ভৰ কাৰণে কিমান ৰেংকলৈকে চিট পোৱাৰ সম্ভাৱনা আছে। তো ইয়াতে আনৰিজাৰ্ভৰ কাৰণে 130 to 300। তো লাষ্টলৈকে আৰু তো লাষ্ট কাউন্সিলিঙলৈকে এইখিনি ৰেঞ্জৰ ভিতৰত আপোনালোকে চিট পাব পাৰে। তো EWSৰ কাৰণে 180 পৰা 320 ৰেংকৰ ভিতৰত থাকিলে আপোনালোকৰ চিট পোৱাৰ চান্সেছ আছে। OBCৰ কাৰণে 430 পৰা 550লৈকে থাকিলে চিট পোৱাৰ মানে চান্সেছ আছে। আৰু ইয়াতে মেইন যিটো প্ৰথম পইণ্টটো দিয়া আছে 430টো বহুতে সুধিব পাৰে ইয়াৰ আগৰখিনি চিট নাপায় নেকি। তেনেকুৱা নহয়, ইয়াৰ আগৰখিনি কেতিয়াবা আনৰিজাৰ্ভতে পাই যাব বা সেনেকুৱা হৈ যাব। আৰু চিট পোৱা মানে লাষ্ট 430 বা 550লৈকে ৰেঞ্জলৈকে পোৱা চান্স আছে, সেইটো কোৱা হৈছে। নেক্সট SCৰ কাৰণে 600ৰ পৰা 800 ৰেংকৰ মানে থাকিলে আপোনালোকে চিট পোৱাৰ চান্সেছ আছে। নেক্সট ST প্লেনৰ কাৰণে 700 to 800 ৰেংকলৈকে মানে ৰেংক থাকিলে পোৱাৰ চান্সেছ আছে। তো ST হেল্থৰ 1000ৰ পৰা 1100 to 1100লৈকে থাকিলে চিট পোৱাৰ চান্সেছ আছে। তো এইখিনি ৰেংক থাকিলে মানে একচুৱেল কথাটো এইখিনি ৰেংক থাকিলে এনেকুৱা নহয় যে চিট পাই যাব। তো কিবা কাৰণত হয়তো ৰিজেক্ট হ'ব পাৰে। তো ৰিজেক্ট বহুত ৰিজনত হয়। ডকুমেণ্টৰ প্ৰব্লেম, চিট নাথাকিলে এইবিলাকৰ কাৰণে হয়তো ৰিজেক্ট হ'ব পাৰে। আৰু কাউন্সিলিঙত মতা মানে এনেকুৱা নহয় যে চিট পাব। তো কাউন্সিলিঙত আপোনালোকৰ মেইনলি ডকুমেণ্ট ভেৰিফিকেশ্যনে হয়। বাকী আমি কাট অফ ভিডিঅ' এই সকলোবিলাকৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তো ভিডিঅ'বিলাক অলপমান শ্ল'লি আহিব, কাৰণ ইমান ভিডিঅ' দিব পৰা নাযায়। বাকী কিবা নতুন আপডেট বা নতুন নটিফিকেশ্যন আহিলে আমি নিশ্চয় জনাম। আপোনালোক আমাৰ লগত কানেক্ট থাকিব। তো হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। বাকী আমাক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, বা হিৰক দিনী বৰ্মন বুলি চাৰ্চ কৰিলে আপোনালোক ইনষ্টাগ্ৰামত পাই যাব। তো এই ভিডিঅ'ত এইখিনিয়ে আৰু ধন্যবাদ।